দলগাঁৱত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আৰু STC অসমৰ বিশেষ মকডিল বিভিন্ন দুৰ্যোগকালীন পৰিস্থিতিত সতৰ্কতা সম্পৰ্কে বিদ্যাৰ্থীক ব্যৱহাৰিক জ্ঞান প্ৰদান। আজি দৰং জিলাৰ দলগাঁৱৰ আদৰ্শ বিদ্যালয় বেছিমাৰীত অসম চৰকাৰৰ অগ্নি আৰু জৰুৰীকালীন সেৱা খাৰুপেটী শাখাৰ উদ্যোগত আৰু STC অসমৰ সহযোগত এক বিশেষ মকডিল তথা জৰুৰীকালীন পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিকভাৱে বিভিন্ন দুৰ্যোগকালীন পৰিস্থিতিত কেনেদৰে সুৰক্ষিত থাকিব লাগে তাৰ বিষয়ে প্ৰদৰ্শন কৰি দেখুওৱা হয়। বিশেষকৈ ভূঁইকঁপ, বানপানী, অগ্নিকাণ্ড, ধুমুহা আদি জৰুৰী পৰিস্থিতিৰ সময়ত গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে সমল ব্যক্তিসকলে বিশদভাৱে জ্ঞান প্ৰদান কৰে। এই কাৰ্যসূচীত আদৰ্শ বিদ্যালয় বেছিমাৰীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ উৎসাহী অংশগ্ৰহণে সমল ব্যক্তিসকলক যথেষ্ট উৎফুল্লিত কৰে। অনুষ্ঠানত অসম চৰকাৰৰ অগ্নি আৰু জৰুৰীকালীন সেৱা খাৰুপেটী শাখাৰ বিষয়া কাশ্যপজ্যোতি কলিতা, ভৰত শইকীয়া, STC অসমৰ দৰং আৰু ওদালগুৰি জিলাৰ মুখ্য প্ৰশিক্ষক শ্বেইখ ফৰিদ আলী আহমেদকে ধৰি বহুকেইগৰাকী সমল ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বক্তাসকলে কয় যে আজিৰ শিশুৱে কাইলৈ সমাজ গঢ়ি তুলিব। সেয়ে নতুন প্ৰজন্মক শিক্ষাৰ লগতে জৰুৰীকালীন সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ শিক্ষা দিয়াটো সমানেই গুৰুত্বপূৰ্ণ। লগতে নিজৰ লগতে সমাজৰ মংগলৰ বাবে কাম কৰি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ আৰু প্ৰেৰণা জনোৱা হয়। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। হয়, প্ৰথমতে মই আপোনালোকক নমস্কাৰ জনাইছোঁ। যিটো আমাৰ সজাগতা অভিযান বুলি ক'বলৈ গ'লে আমি এইটো নিজৰ ইচ্ছামতে কৰা নহয়, কাৰণ আমাৰ সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ নাৰ্ছিং হোম, কলেজ, মেডিকেল কলেজ ইত্যাদিত মানে কি হয়, অগ্নিসংযোগ দুৰ্ঘটনা ঘটে। সেই দুৰ্ঘটনাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেই অসুবিধাৰ সন্মুখীনৰ ফলতে বহু ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। সেই উপলক্ষে যাতে আমাৰ ষ্টুডেণ্টখিনি বা জনসাধাৰণে প্ৰাথমিকভাৱে কিছু হ'লেও যাতে ছেফটি ৰাখিব পাৰে, সেই ছেফটিৰ বাবে আমাক সঞ্চালক মহোদয়ৰ, পুলিচৰ সঞ্চালক মহোদয়ৰ আদেশ মৰ্মে এই অভিযান চলোৱা হৈছে। আৰু সঁচাকৈ আমি আনন্দিত হৈছোঁ যে ছাত্ৰ ছাত্ৰীক যিখিনি প্ৰশিক্ষণ শিকাই আহিছোঁ সেই প্ৰশিক্ষণ মতেই তেওঁলোকে যাতে উপকৃত হয় আৰু তেওঁ উপকৃত হোৱাৰ লগতে ওচৰ চুবুৰীয়া আছে নিজে সুৰক্ষিত হোৱাৰ লগতে তেওঁলোকে আনকো সুৰক্ষিত কৰিব পাৰে, বা এখন ঘৰ সুৰক্ষিত হোৱাৰ লগতে আন এখন ঘৰো সুৰক্ষিত হোৱা পোৱা দেখা যায়। বহুত আকৰ্ষণ তেওঁলোকৰ যিখিনি মই আজি ক্লাছ দেখুৱালোঁ, সেই ক্লাছখিনিত পাৰদৰ্শিতা হিচাপে তেওঁলোকৰ বহুত মনোৰঞ্জন পাইছে আৰু সেই মনোৰঞ্জনৰ লগতে নিজেও কিছুমান সজাগতাৰ ফায়াৰ ছেফটিৰ বিষয়ে শিকিব পাৰিছে। আমাৰ ইয়াত খাৰুপেটীয়া ফায়াৰ ষ্টেচনৰ আপোনাৰ লিডিং ফায়াৰমেন অৰ্থাৎ আমাৰ এইটো ভাৰত শইকীয়া ছাৰে কোৱা মতে আমাৰ অসম চৰকাৰৰ যোনজন নেকি আপোনাৰ সঞ্চালক মহোদয় হয়, তেখেতক নিৰ্দেশ মৰ্মে আজি আমাৰ আপোনাৰ এইটো দৰং জিলাৰ অন্তৰ্গত আপোনাৰ খাৰুপেটীয়া ফায়াৰ ষ্টেচনৰ আণ্ডাৰত আৰু আমাৰ SCC অসমৰ সহযোগত আজি আপোনাৰ আমাৰ এইখন প্ৰথমটো অনুষ্ঠান। আপোনাৰ এই অনুষ্ঠানখনত আপোনাৰ এটা বস্তুৱে শিকোৱাবলৈ গৈছে তেওঁলোকক যে ঘৰৰ যিখিনি আপোনাৰ আজিকালি সকলোৰে ঘৰত কিন্তু আপোনাৰ ইন্ধন গেছ ব্যৱহাৰ কৰে, তো সেইখিনি আপোনাৰ ইন্ধন গেছখিনি আপোনাৰ এটা ডেট মেইনটেইন কৰিব লগা হয়। যেনেকৈ আপোনাৰ 4টা ভাগত ভাগ কৰা হয়, A, B, C, D, আপোনাৰ Aত 4টা মাহ থাকে, Bত 4টা মাহ থাকে, তো তেনেকুৱা কিন্তু আপোনাৰ ডেটসমূহ কিন্তু বহুতেই নাজানে। তো আজি আপোনাৰ এইখিনি ডেট মেইনটেনেন্সখিনি শিকোৱা হ'ল, তেওঁলোক ষ্টুডেণ্টখিনি ভালকৈ শিকিলে, লগতে আপোনাৰ স্কুলত যিখিনি টিচাৰ আছিলে তেওঁলোকেও ভালকৈ শিকিব পাৰিলে। তো এইখিনি মই ভাবোঁ যে আমাৰ কাৰণে এটা আপোনাৰ বহুত এটা গৌৰৱৰ কথা, যিখিনি নেকি আমি শিকিব লগা আছিলে সেইখিনি আমিও নিজেও শিকিলোঁ। আজি আপোনাৰ আমাৰ খাৰুপেটীয়া ফায়াৰ ষ্টেচনৰ উদ্যোগত তথা আমাৰ SCCৰ সহযোগত আজি এইখন প্ৰথমটো অনুষ্ঠান পাৰ হ'ল। হয়, সেইখিনি আপোনাক শিকোৱা হৈছে। আপোনাৰ বানপানী আহিলে আপোনাৰ এজন ষ্টুডেণ্টে বা এজন ল'ৰা ছোৱালীয়ে ধৰক আপোনাৰ সাঁতুৰিব নোৱাৰিলে বা আপোনাৰ পানীত আপোনাৰ কিবা কাৰণত ডুবি গ'ল, তো সেই সময়ত আমি কোনখিনি আমি আপোনাৰ এইটো সজাগতা হ'ব লাগে, সেইখিনি সজাগতাৰ বিষয়ত আমি তেওঁলোকক ভালকৈ শিকালোঁ, ভালকৈ দেখুৱালোঁ, প্ৰেক্টিকেলি দেখুৱালোঁ। হয় হয়, ভাল লাগিছে নিশ্চয় বহুত ভাল লাগিছে। আপোনাৰ আজি প্ৰথমটো কাৰ্যসূচী হিচাপত বহুতখিনি ভাল হৈছে। আমি আপোনাৰ প্ৰথমত আমি ধন্যবাদ দিব বিচাৰিম আমাৰ খাৰুপেটীয়া ফায়াৰ ষ্টেচনৰ আপোনাৰ যোনজন আমাৰ ছাব অফিচাৰ শ্ৰী কাশ্যপ কলিতা ছাৰ, লগতে আমাৰ আপোনাৰ ফায়াৰ লিডিং মেন আপোনাৰ ভাৰত শইকীয়া ছাৰ, তেখেতৰ সহযোগত আজি আমাৰ এইটো প্ৰথমটো আপোনাৰ কাৰ্যসূচী আমি কৰিবলৈ হয়। আমি আচলতে
সজাগতা শিবিৰ নহয় তথা অনুষ্ঠানে বুলি ক'ব লাগিব। অনুষ্ঠানত সঁচাকৈ ভাল লাগিছে। গোটেইখিনি ধৰক টিচাৰ্ছসকল, ষ্টুডেণ্টসকল, ষ্টুডেণ্ট কেডেট ক্লাবসকল আমাৰ লগত মিলিত হৈ আমি আৰু গোটেইখিনি প্ৰাথমিক পৰ্যায়ত যিখিনি অগ্নি প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগে সেইখিনি দেখুওৱা হ'ল। আমাৰ LFM ভৰত শইকীয়াদেৱে গোটেইখিনি ক্লাছ সহকাৰে বুজাই দিয়া হ'ল। তেওঁলোকৰ আকৰ্ষণীয় হৈছে আৰু অনাগত দিনত ভাবিছোঁ উপকৃত হ'ব বুলি। ৰাইজকো সহায় কৰিব, নিজেও বচাত সহায় হ'ব। আজি আমাৰ দৰং ডিষ্ট্ৰিক্টৰ সাব ডিভিজনেল অফিচাৰ আমাৰ ফায়াৰ ব্ৰিগেডৰ আৰু শ্ৰী কাশ্যপজ্যোতি কলিতা আৰু লগতে আমাৰ ভৰতজ্যোতি চন্দ্ৰ শইকীয়া তেখেতক আমাৰ লগত ইয়াত আহিছে আৰু আমাৰ দৰং আৰু ওদালগুৰি জিলাৰ আমাৰ SCC মেজৰ তেখেতৰ লগতে আছে, আমাৰ লগতে তেখেত শেখফৰিদ আহমেদ ডাঙৰীয়া তেখেতৰ সহযোগত আজি আমাৰ স্কুলত এটা আমাৰ ধুনীয়া পদক্ষেপ ডিজাষ্টাৰ মেনেজৰ লগতে ফায়াৰ ব্ৰিগেডৰ কেনেকৈ আমি উপদান পাৰিব পাৰি, কেনেকৈ আমি বাচিব পাৰোঁ, তাৰ কাৰণে আমাক ধুনীয়াকৈ হেণ্ডছ অন ট্ৰেইনিং লগতে প্ৰেক্টিকেলি আমাৰ বহুতখিনি বস্তু আৰু ক্লাছ ৱাইজ আমাক ধুনীয়াকৈ বুজাই দিলে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। নিশ্চয় বহুত উপকাৰ কৰিব। আমাৰ ল'ৰা ছোৱালীয়ে লগতে আমাৰ ষ্টাফ বহুতে জনা নাছিলে যে আমাৰ গেছ চিলিণ্ডাৰত কেনেকৈ ডেটটো মেইনটেইন কৰা হয়, আমাৰ এক্সপাইৰী ডেটটো কেতিয়া থাকে, এইটো আজি পোনপ্ৰথমে আমাৰ ছাৰ শিকাওঁতে আমি বুজি পালোঁ। আমাৰ লগতে ল'ৰা ছোৱালীখিনি বহুত উপকৃত কৰিব। লগতে ডমেষ্টিক যিটো আমাৰ ছেফটি ছিকিউৰিটি থাকে আজি ধুনীয়াকৈ আমাক এক্সপ্লেইন কৰিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।